আসসালামু আলাইকুম এভৰিৱান। আজি ৰমজান সিৰিজত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সমোসা আৰু কেনেদৰে বনাইছিলোঁ বলক চাওঁ। বনাবলৈ একেবাৰে সহজ, প্ৰায় বনোৱা হয়েই। আৰু মই আজি ময়দা লৈছোঁ, ইয়াতে অকণমান নিমখ, আজৱাইন, তেল দি এইখিনি ভালদৰে মোহাৰি ল'লোঁ আৰু তাৰ পাছতে ইয়াত কুহুমীয়া পানী দি পিনে এইখিনি ভালদৰে মঠি ল'লোঁ। আৰু ষ্টাফিংটো নিজৰ ইচ্ছা, মই আজি বিফ দি বনাইছিলোঁ আৰু এইখিনি মই ষ্টাফিংখিনি ৰেডি কৰি ল'লোঁ। আনফালে মই এনেদৰে অকণমান বল কৰি পিনে আৰু ৰুটিৰ নিচিনা বেলি এনেকৈ কাটি দিছোঁ আৰু অলপমান পানী লগাই চিঙৰা চেপত এনেদৰে বনাইছোঁ। বনাই পিনে ষ্টাফিংটো ইয়াত দি দিছোঁ আৰু তাৰপৰা এনেদৰে মই জাপি দিছোঁ, আকৌ অকণমান পানী লগাই পিনে এনেদৰে মই গোটেইখিনি চিঙৰা বনাই ল'ম আৰু বনাবলৈ একেবাৰে সহজেই হয়। তাৰপাছত এইখিনি মিডিয়াম ফ্লেমত ভাজিব লাগিব আৰু ফ্ৰাই কৰোঁতে অকণমান ধৈৰ্য ধৰিয়ে ফ্ৰাই কৰিব, যিহেতু গেছৰ ফ্লেমটো হাই কৰিব নালাগে। আৰু ফ্ৰাই কৰাৰ পিছত গৰম গৰম সমোসা ৰেডি হৈ গ'ল আৰু লগতে জলকীয়া এটাও ফ্ৰাই কৰি দিছিলোঁ মই, দেখিবলৈ খুব ভাল লাগে জলকীয়াটো দি দিলে। বাৰু ভিডিঅ'টো চাই কেনে লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি জনাব। খাবলৈ খুব টেষ্টি হৈছিলে। এইবাৰ কিন্তু ৰমজানত ট্ৰাই কৰিব।